গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা সকলোলৈকে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। আজি দেওবাৰ 2025 ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 28 তাৰিখ। আজি তিথি সপ্তমী, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্ম ৰাশি হৈছে বৃষ ৰাশি। আজি সূৰ্য উদয় হ'ব 5:11 আৰু সূৰ্য অস্ত যাব 5:25। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটোত আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আজি আপুনি য'তে যাব মানুহৰ মাজত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক, নহ'লে বিপদত পৰিব পাৰে। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যত পৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। নক্ষত্ৰৰ অৱস্থান অনুযায়ী আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰিব। অকল এইটো কথা মনত ৰাখিব যে যিকোনো বস্তু আৱশ্যকতকৈ অধিক খোৱাটো ভাল নহয়। পৰিয়ালত সুখ শান্তি বৃদ্ধিৰ বাবে ঘৰৰ পৰ্দাসমূহ বগা অথবা ক্ৰীম ৰঙৰ লগাওক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। আপোনাৰ কমিছন, লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে, কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই ল'ব পাৰিছে তেন্তে বহুত কাম সম্পূৰ্ণ হ'ব পাৰে আজি। সুখী আৰু আনন্দিত থাকিবৰ বাবে ক'লাৰ বগা ৰঙৰ মাৰ্বল পাথৰ ফুলদানিত থৈ দিয়ক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মানসিক আৰু শাৰীৰিকভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ বাবে আজি আপুনি বহুত দুখী হ'ব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাল যাব। কেঁচা কয়লা সন্ধিয়া সময়ত পানীত প্ৰবাহিত কৰিলে স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে খোল খাই থকা বস্তু নাখাব, নহ'লে স্বাস্থ্য বেয়া হ'ব পাৰে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে, কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ'ব। যদি আপুনি নিজৰ জীৱনসংগীৰ সৰু সৰু কথাসমূহত গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে। ধনক ইমানো গুৰুত্ব নিদিব, যাৰ বাবে আপোনাৰ সম্বন্ধবোৰ বেয়া হৈ যাব। এই কথাটো মনত ৰাখিব, ধন পাব পাৰে কিন্তু সম্বন্ধ ঘূৰাই নাপায়। স্বাস্থ্য লাভৰ বাবে হালধীয়া ৰঙৰ ৰুমাল পকেটত ৰাখক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা সমস্যাই আপোনাক মানসিক অশান্তি দিব পাৰে। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এইকাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাতহে লাভ আছে। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে। তাত মাদক দ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ'ব পাৰে। গছত পানী ঢালক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। ৰিয়েল এষ্টেট সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব।
অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই। এই কথাক বহুত গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। নীলা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে প্ৰেম জীৱনত সুখ আৰু শান্তি বজাই থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। আপোনাৰ কামবোৰ আজি আপোনাৰ অগ্ৰজৰ দ্বাৰা বহুত প্ৰশংসিত হ'ব। ফলস্বৰূপে আপোনাৰ মুখত সুখৰ ৰেঙনি দেখা যাব। ঘৰত শান্তিপূৰ্ণ জীৱন এটা অটুট ৰাখিবৰ বাবে নিয়মিতভাৱে আপোনাৰ ইষ্টদেৱতাক হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক সমস্যাটো নিশ্চয় হ'ব। কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হ'ব লগা সমস্যাৰ পৰা ৰেহাই দিব। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সানমিহলি হৈ যাব। অফিচ যোৱাৰ পিছতে আজি আপুনি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱনসংগীৰ লগত আজিৰ দিনটো বহুত ৰোমান্টিক ধৰণে অতিবাহিত হ'ব পাৰে। সময় কিমান দ্ৰুতগতিত আগবাঢ়ে সেই কথা আজি এজন পুৰণি বন্ধুক লগ পাই আপোনাৰ অনুভৱ হ'ব। বগা ৰঙৰ বস্ত্ৰ আৰু চিল্ক মহিলাৰ মাজত বিতৰণ কৰিলে আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে আপুনি দান পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। সৰু ব্যৱসায়ীসকল আজি কৰ্মচাৰীসকলক সুখী কৰিবলৈ পাৰ্টিৰ আয়োজন কৰিব পাৰে। প্ৰত্যেক বৃহস্পতিবাৰে কলগছ এটাৰ গুৰিত চাকি এটা জ্বলাই উপাসনা কৰিলে প্ৰেম জীৱন সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজিৰ ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে। অন্যই আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে মূৰ ঘমোৱাৰ দৰকাৰ নাই। যদি আপুনি শুদ্ধ হয় তেন্তে একো বেয়া হ'ব নোৱাৰে। নিতৌ লক্ষ্মী চালিচা আৰু আৰতি পাঠ কৰিলে প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বেছি ভাল হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাইছোঁ যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহঁতে নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব।
আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। দেউতা অথবা ককাইদেউ আজি আপোনাক কিবা ভুলৰ বাবে গালি দিব পাৰে। তেখেতৰ কথা বুজিব চেষ্টা কৰক। 1.25 কেজি বাৰ্লি যিকোনো ৰাজহুৱা গোহালিত দান কৰিলে ঘৰত সুখ নামি আহিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু আজি ৰাতিৰ সময়ত পুৰণি কথালৈ আপোনালোকৰ কাজিয়া হ'ব পাৰে। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। যদি বিবাহিত তেন্তে আজি আপোনাৰ সন্তানৰ অভিযোগ ঘৰত আহিব পাৰে, যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে। পৰিয়ালত সুখ আৰু সমৃদ্ধি অটুট ৰাখিবৰ বাবে মাকক বহুত সন্মান আৰু মৰম কৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।